গুড মৰ্ণিং এভৰিৱান। এতিয়া আমি নামচাইলৈ বুলি ওলালোঁ। এতিয়া টাইম হৈ গ'ল 5:20। আমি ঘৰৰ পৰা পোনে ওলাইছোঁ। এই আমাৰ পাইলট দুলুমণি, এইপিনে ফিৰোজ আৰু মই উঠিলোঁ। বাকী প্ৰবাল ধেমাজিত আছে, তাক ধেমাজিৰ পৰা ল'ম আৰু বাকীকেইটা আছে ডিব্ৰুগড়ত। আমাৰ ঢকুৱাখানাৰ পৰা ধেমাজিলৈ নতুনকৈ যোনটো হাইৱে বনালে সেইটো বৰ টিপটপ বনালে দেই। আমি এইপিনেদি গৈ আছোঁ। এয়া আমাৰ মিষ্টাৰ প্ৰবাল শইকীয়া আহিছে এণ্ট্ৰি। চলো এতিয়া আমি ধেমাজিত। এতিয়া টাইম হৈ গ'ল 7টা নহয়, এতিয়া টাইম হৈ গ'ল 6:20। আমি এতিয়া কোলাজান পালোঁ। এইটো চোৱা বস্তু পানী বটল লৈ ল, ৰামধেনু কিবা কিবা জাতি লৈ ল না, স্প্ৰাইট লৈ ল। এই হাফ লিটাৰ, এই হাফ নহয়, এইটো ছটা ষ্টিং লাগে। নৰ্মেল পানী এটা লৈ আহি স্প্ৰাইট এটা লৈ আহ সৰু। কলাজানত আমাৰ ফিৰোজক অলপ শ্বপিং কৰি দিলোঁ। ইয়ে সৰু ল'ৰা, ইয়াক খুৱাই বুৱাই লৈ গৈ আছোঁ। তাৰপিছত কলাজান পাৰ হৈ ডিব্ৰুগড় পালোঁ আৰু তাৰপিছত ইয়াত ধ্ৰুৱক লৈ লওঁ। আমাৰ ধ্ৰুৱ ছাৰক লৈ ল'লোঁ। গা চা ধুৱাই এতিয়া আমি গৈ থাকোঁ। টাইম হৈ গ'ল এতিয়া 9:40। আমি এতিয়া এই ডিৰাক গেট পালোঁ। আমাৰ পাছখন এইখন পাছ বনি গ'ল বাৰু। এতিয়া আমি গৈ থাকোঁ, ব'লক। বাকী সিহঁতিকেইটা বাহিৰ ৰৈ আছে। ইয়াত ILP-টো বনাবলৈ বিশেষ একো জ্বালা নাই। আধাৰ কাৰ্ডৰ জেৰক্স এটা দিলেই হ'ল। পাৰ পাৰ্চন 50 ৰুপিজকৈ লৈছে। তাৰপিছত পাৰ্মিট বনাই দিছে। 10-15 মিনিটতে পাৰ্মিটটো বনি যায়। আপোনালোকে আহিলে ইমান টেনশ্যন কৰিবলগীয়া একো নাই। আমি এতিয়া আহি পাওঁ হৈছে এই তাকচিলা বুলি ৰিজৰ্টখনলৈ আমি গৈ আছোঁ। এতিয়া তকচিতা বুলি ৰিজৰ্টখনলৈ গৈ আছোঁ। 8 কিলোমিটাৰ দেখাই আছে মোবাইলত। এতিয়া এই প্ৰবাল শইকীয়াৰ জংঘলৰ মাজে গৈ আছোঁ বোলে। বাল শইকীয়া এইপিনে আমাৰ আছে পাইলট মেক্সি। আমি আহি পালোঁ এতিয়া টক্সিতা। এইকেইটা দা বইজ নামিছে। সোমাই যাওঁ, চাই লওঁ কেনেকুৱা হয়। এইখনত অহা নাই। টুংটাও আৰু 7KM-ত আহিছোঁ। ফিজ পাৰ পাৰ্চন 50 ৰুপিজকৈ ল'লে। এয়া আমি টক্সিতালৈ সোমাই আহি আছোঁ। সেইটো চাওক। ৰাস্তাটো আহি থাকোঁতে ভাবিছিলোঁ কিনো হ'ব বুলি, এইখনলৈ অহা নাছিল। কিন্তু ভিতৰত সোমাই দেখিলোঁ ধুনীয়াই হয়। ইয়ালৈ আপোনালোক আহিব পাৰে। আমাৰ চবতকৈ ফেভাৰেট বস্তু হ'ল এইটো। আজি কি হ'ব ঠিক নাই দেই ৰাইজ। আমি আহি টক্সিতাত সোমালোঁ। ইয়াত অলপ খাই বৈ ব্ৰেকফাষ্টটো কৰিলোঁ। আমি একো নোখোৱাকৈ আহিছিলোঁ যে। এই ৰাইজ ইয়াত এনেকৈ বহি আছে, মানে ফটো চটো হৈ আছে। ধুনীয়া হয় টক্সিতা, আপোনালোক আহিব পাৰে। পৰ্ক চালাড দিছিলোঁ, এইকণে আহিলে পৰ্ক। এতিয়া ৰাইজে খাই আছে। ফ্ৰাইড ৰাইচ লেকে আৰু এইৱালা হ'ব। আমি পৰ্ক চালাড খাই লওঁ, আপোনালোকে ভিউবিলাক এনজয় কৰি থাকক তেতিয়ালৈকে। চিকেন ফ্ৰাইড ৰাইচ আহি গ'ল আমাৰ। এতিয়া খাই আছোঁ। ৰিভিউ কেনেকুৱা দিলোঁ? মজা আমি ব্ৰেকফাষ্টটো কৰি লওঁ, তাৰপিছত লগ পাই আছোঁ। ফ্ৰাইড ৰাইচটো বহুত খাইছোঁ, কিন্তু এনেকুৱা ফিলত খোৱা নাই। মৰ্ণিং এনেকুৱা ফ্ৰাইড ৰাইচ খাবলৈ হ'লে বেলেগ একো কৰিব নালাগে। আমাৰ ওচৰতে থকা অৰুণাচলৰ নামচাইত আহি তাকচিতা ৰিজৰ্টত আহিলেই হ'ল। তাত মাছ চাই মজা এনজয় কৰি এনেকুৱা ফ্ৰাইড ৰাইচ খাওঁ। আমি অলপ ইয়াৰ ভিউবিলাক খাই বৈ এতিয়া ওলাইছোঁ। এতিয়া আমি নেক্সট টুংটাও যাওঁ বুলি ভাবি আছোঁ, দেখা যাওক। এইকেইটালৈ চাওক কি কৰি আছে। লগৰ বন্ধুকেইটাক বহুত দিনৰ মূৰত লগ পালে অলপ ফাল্টুৱামি কৰিও ভাল লাগে দিয়কচোন। ৰিল বনাই বোলে এহেঁতি। টুংটাও আহি পাই গৈছোঁ, আমি সোমাইছোঁ আৰু ফাইনেলি আমি আহি এতিয়া এই টুংটাও পাইছোঁ। আমি লেণ্ডিং কৰিছোঁ দেই। পালা নাই? কি কৈছে? আমি আহি পাই গ'লোহি। এতিয়া অকল পানীহে পৰিম। গৰম ইমানেই বেছি হৈছে। একদম দৌৰি এনেকৈ যাম, পানীত পৰিম। দৌৰি যাম, সাঁতুৰি আহিম। আহি পাইছোঁ, গৰমে ফাটি গৈছে। এতিয়া আমি অকল পানীত দৌৰিম। আমি পানী ফাটাম। আমি এতিয়া টুংটাওত এণ্ট্ৰি কৰিছোঁ। এতিয়া টাইম হৈ গ'ল 12টা। আমাৰ পৰা ল'লে আঢ়ৈশ, তাত ল'লে 250। এই ফিউজে পলিথিন এটা লৈ আহিছে। এইটো আমি নহয়, মাল আনিছে মাল। আমি হেৰি চনত আহিছিলোঁ, এইটো ইয়াৰ আগত কি চনত 22 চনত আহিছিলোঁ নেকি। 22 চনত আহোঁতে আমি এইটো ৰুমত আছিলোঁ। এইটো ৰুম নাম্বাৰ 101। এই চুকত থকা কটেজটোত আছিলোঁ। গৰম বহুত। এতিয়া কাপোৰ কানিখিনি চেঞ্জ কৰি লওঁ। চেঞ্জ কৰি পিনে পানীত নামি আছোঁ, দেখাই আছোঁ তাৰপিছত আপোনালোকক। এইটো ভিউ চোৱা আহিছে। চবকে হাফ পেণ্ট পিন্ধাই লওঁ, জাঙিয়া এটা হেৰি বেছি জোৰকৈ টানিলে হ'ব কি পৰিৱেশটো এনেকৈ হ'ব। এনেকৈ থৈ দিম আৰু পেলাই। হেল্ল' গাইজ, এতিয়া আমি ৰেডি হৈছোঁ সাজ পোছাক পিন্ধি পেলাই। এতিয়া আমি যাব লৈছোঁ। এজনে কাপোৰ সলাই আছিলে দেই। এতিয়া মেইন ইউটিউবাৰক দিছোঁ। এতিয়া আমি কাপোৰ চাপোৰ সলাই আহিলোঁ। এতিয়া পানীত নামিবলৈ গৈ আছোঁ।
আপোনালোকক দেখাই যাম বাৰু। এতিয়া ছামাৰ ভেকেশ্যনৰ ছিজন চলি আছে যে সেইবাবে টুংটাও ৰিজৰ্টত বহুত মানুহ, মেক্সিমাম আমাৰ অসমৰে গোটেই মানুহ গৈ নামচাইত ভৰ্তি হৈ আছে অসমৰ মানুহে। ফাৰ্ষ্ট গৈ আমি অৰ্ডাৰটো দি ল'লোঁ। অৰ্ডাৰ দি পিনে এই পোৱালীকেইটা সাঁতুৰি থকা দেখি আমিও ৰ'ব নোৱাৰিলোঁ, আমিও পানীত পৰি দিলোঁ। যা চলো চলো যা। সাঁতুৰি আছো মজা। এইকেইটা সাঁতুৰিব নাজানে, এনেই বাম কাছ এইকেইটা। বাম কাছ আমিতো পুৰা জঁপিয়াই আছো, দেখাম ভিডিঅ'বিলাক। নেশ্যনেল লেভেলৰ মানুহ ই, খালি মদ খোৱাত। সাঁতোৰাত নহয়। আমাৰ এতিয়া আহি গ'ল, এইটো কি আছিলে? চিকেন মঞ্চুৰিয়ান। চিকেন কি? চিকেন মঞ্চুৰিয়ান। চিকেন কি? মধুৰিআম। এতিয়া আমি চিকেন মধুৰিআমৰ চিকেন খাই লওঁ, দেখাই আছো আপোনালোকক। চিকেন মধুৰিআম খাই ইমানে বীৰ হৈ গ'লো যে মই আৰু নদীত জঁপিয়াব। তেনেকে বহুত সময় এনেকে আমি বহুত টাইম চবে ক'বলৈ গ'লে একদম মষ্ট কোৱালিটি টাইম স্পেণ্ড কৰিলোঁ আমি লগৰকেইটা। আমাৰ লগৰকেইটাৰ বোলে পানীৰ মাজত থাকোঁতে এনাৰ্জি নাইকিয়া হৈ গ'ল, সেইবাবে আমি হাতত এনাৰ্জি ড্ৰিংক লৈ পানীত জঁপিয়াই নৈ পাৰত সিহঁতক এনাৰ্জি ড্ৰিংক দিবলৈ আহিছোঁ। দেখিছেনে নাই ফ্ৰেণ্ডশ্বিপৰ কিমান পাৱাৰ। এতিয়া আমি গা পা ধুই টুংটাও পৰা ওলাইছোঁ। এইটো টুংটাও বাই বাই। টুংটাও পৰা ওলাইছোঁ, এতিয়া 7 km যাওঁ। চবতে এবাৰ ফূৰ্তিটো কৰি যাওঁ আৰু ইয়াতো বহুত ফূৰ্তি কৰিলোঁ, আপোনালোকে দেখিবই। বাকী মোৰ লগৰকেইটা আগত গৈ আছে। এইভাগে তিতা কাপোৰ ভাগে পিন্ধি গাড়ীত উঠি গুচি যাওঁ আৰু বেছি দূৰ নহয় ইয়াৰ পৰা, 2 কিলোমিটাৰমানহে হ'ব 7 km। তাত গৈ আপোনালোকক লগ পাই আছোঁ। আমি আহি এতিয়া 7 km পালোঁ। ছানডে নাইট বোলে ইয়াত পাৰ্টি আছে, আজি ছেটাৰডে নাইটত আহি পাই গ'লোঁ আমি। আপোনালোকে ভিউটো এনজয় কৰক। 7 km পানীটো টুংটাওতকৈ অকণমান ঘোলা হয় কিন্তু দেই। অৰ্ডাৰ দিব গৈ আছোঁ। হম আ গয়া অভি 7 km। কি অৰ্ডাৰ দিব কৈছা ভাইটি? কি খাবা কোৱা? মই খাম অহনি আমি কি খাইছিলোঁ? মধুৰিআম। কি খাইছিলোঁ? মধুৰিআম আৰু মধুৰিআম চিকেন। আমি কাউণ্টাৰত গৈ মধুৰিআম চিকেন বিচাৰিলোঁ। 7 km মানুহে গাঁৱলীয়া বুলি কৈ মানা কৰি দিলে দেই। বস্তু নাই যদি নাই বুলি ক'ব লাগে ন, কিহৰ গাঁৱলীয়া? এইটো ইয়াত হাতী এটাও আছে, ইয়াৰ পিঠিত উঠি বোলে ইয়াত ফুৰিব পাৰি। আমি বজাৰ চজাৰ কৰি আহিলোঁ, এতিয়া 7 km ইয়াত এইটো পইণ্টত জঁপিয়াম, আপোনালোকক দেখাম। টুংটাওত ইমানকৈ জঁপিয়াই আহিলোঁ, ইয়াত আকৌ নজঁপিয়ালে দুখ ধৰিব নহয়, সেইটো কাৰণে ইয়াতো এবাৰ জঁপিয়াই দিলোঁ। এয়া চাওক ধ্ৰুৱ আৰু দুলুমণিৰ মাজত অলপ ইয়েটো চলি আছে। এইটো কি বুলি কয়? 6:20 হ'ল, অলমষ্ট 6:30 হ'ব। আমি এতিয়া 7 km আছোঁ। সাঁতুৰিলোঁ বহুত, খালোঁ কিবা কিবি ধেৰ। তাৰপিছত এতিয়া আমাৰ এতিয়া কি ক'ম, এতিয়া এইটো লাঞ্চে ক'ম নে ডিনাৰে ক'ম নাজানো আৰু। মুঠতে এতিয়া ভাত খাম আমি গাহৰি হেতি। এতিয়া আমি গৈ আছোঁ এইপিনে ধুৰব। একদম অৰুণাচলৰ লোকেল ডিছ খাম, ৰেডি আছে অলপ দেখাম আপোনালোকক। ৰাতি ভিউটো মজা বাৰু 7 km। এইটো ৰাতিৰ ভিউ। আমি ডিনাৰ নে লাঞ্চ নাজানো, কিবা এটা কৰি লৈছোঁ আৰু। এইটো আহিলে, এইটো ধুৰব, ভাত খাওঁ। এইটো গাহৰি আছে লগত, বাকী বস্তুকেইটা বাকী খাই বৈ দেখাইছোঁ। এইটো ডিনাৰ হ'লটো বাৰু বঢ়িয়া হয়। এনেকৈ ৰাতি ইয়াত হোল নাইট পাৰ্টি হ'ব। এনেকৈ হোল নাইট পাৰ্টি এটা কৰিবলৈ মন এটা আছে, এদিন আহিম। বাই বাই 7 km। বাই বাই, আকৌ আহিম। ওলালোঁ ইয়াৰ পৰা এতিয়া। হৈ গ'ল 7:37, 7:30 পাৰ হৈ গ'ল। আমি ওলাই মেলি আহি ভাবিছিলোঁ গল্ডেন পাগোডাটো এবাৰ সোমাই যাম, কিন্তু এতিয়া ক্ল'জ হৈ গৈছে। এতিয়া নিদিয়ে। আপোনালোকে এইটো জনাই থওঁ, ৰাতি 7:30 পিছত আৰু গল্ডেন পাগোডা আহি লাভ নাই, এনেই টাইম পাছহে হ'ব। ইয়াত আপুনি সোমাব নোৱাৰে, চাব নোৱাৰে। আমি বাহিৰৰ পৰা চাই যাম আৰু। এতিয়া গৈ থাকোঁ ডিব্ৰুগড়লৈ বুলি, কাৰণ ডিব্ৰুগড়লৈও ইয়াৰ পৰা যথেষ্টকণে দূৰ আছে। ৰাতি 12টামান বজাত পামগৈ চাগে। এতিয়া টাইম হৈ গ'ল 12:30। আমি আহি ধুৰবৰো পালোঁ। অলপমান হ'ল পোৱা, ফ্ৰেছ হ'লোঁ গা চা ধুই। এতিয়া শুই যাম আৰু। ব্লগটো ইমানতে খতম কৰিছোঁ, ভাগৰো লাগি আহিছে। বাই বাই।